অধীনত প্ৰথম পিডব্লিউডি বিভাগক পুঁজি দিয়া হ'ব যে আপোনালোকে এই জনজাতীয় গাঁও কেইখনত ৰাস্তা বনাব লাগিব। ট্ৰাইবেল ডিপাৰ্টমেণ্টে নকৰে, যিটো ডিপাৰ্টমেণ্টে ৰাস্তা বনায় সেই ডিপাৰ্টমেণ্টটোকে পুঁজি দিয়া হ'ব যে আপোনালোকে আমাৰ জনজাতীয় গাঁৱৰ ৰাস্তাখিনি আগতে বনাই দিয়ক। তাৰ পিছত হিসাব কৰা হ'ব যে প্ৰত্যেক ৬৩,০০০ জনজাতীয় গাঁৱত ইলেক্ট্ৰিচিটি আছে নে নাই। বোলে আছে, কিন্তু ৫,০০০ গাঁৱত ইলেক্ট্ৰিচিটি নাই। তেতিয়া চৰকাৰে বিশেষ পুঁজিৰ জৰিয়তে এই নথকা ৫,০০০ গাঁৱত ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিব। জল জীৱন মিছন আঁচনি প্ৰত্যেকখন জনজাতীয় গাঁৱত হৈছে নে নাই, বোলে নাই হোৱা। তেতিয়ালে সেই গাঁওকেইখন বিচাৰি উলিয়াই তাতে আমি গাঁও নিৰ্মাণ কৰিব লাগিব। অংগনবাদী কেন্দ্ৰ আছে নে নাই, বোলে ১,০০০ গাঁৱত অংগনবাদী কেন্দ্ৰ নাই, অংগনবাদী কেন্দ্ৰ বনাব লাগিব। LP স্কুল আছে নে নাই, বোলে নাই, LP স্কুল বনাব লাগিব। হাই স্কুল আছে নে নাই, বোলে নাই। ৩-৪খন গাঁৱৰ মাজত হাই স্কুল আছে, কিন্তু জনজাতীয় গাঁৱৰ পৰা হাই স্কুলখন দূৰত। তাত হোষ্টেল বনাব লাগিব, অকল জনজাতীয় ল'ৰা ছোৱালী যাতে সেই হোষ্টেলত থাকিব পাৰে। তাৰ পিছত ইয়াত আহিব যে প্ৰত্যেকখন ট্ৰাইবেল গাঁৱত বা জনজাতীয় গাঁৱত ফোনৰ লাইন গৈছে নে নাই, মোবাইল ফোন পায় নে নাপায়। বোলে সকলোতে পায়, কিন্তু ২০০০ গাঁৱত নেটৱৰ্ক নাই। সেই ২০০০ গাঁৱত প্ৰথমতে নেটৱৰ্ক বনাব লাগিব। তাৰ পিছত ৰাস্তা হ'ল, স্কুল হ'ল, টেলিফোন হ'ল, হস্পিটালৰ সুবিধা হ'ল, স্কুলৰ হোষ্টেল হ'ল, অংগনবাদী কেন্দ্ৰ হ'ল। ইয়াৰ পিছত চাব যে মোদী ডাঙৰীয়াৰ আঁচনিবোৰ পাইছে নে নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলোৱে পাইছে নে নাই পাবলগীয়া মানুহখিনি। বোলে নহয়, জিঅ' টেগিং নহ'লেই, জিঅ' টেগিং কৰক। আৰু সেই ৬৩,০০০ গাঁৱত যিসকল জনজাতীয় লোকে ঘৰ পাব লাগে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰক। তাৰ পিছত আহিব যে আয়ুষ্মান ভাৰতৰ কাৰ্ড সকলোৰে লগত আছে নে নাই, বোলে নাই, আমি দিব লাগিব। তাৰ পিছত ৰেচন কাৰ্ড সকলোৰে লগত আছে নে নাই, বোলে ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড নাই কাৰণে চাউলো পোৱা নাই, আমি ৰেচন কাৰ্ড দিব লাগিব। ঠিক এই ধৰণে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, কিষাণ ক্ৰেডিট কাৰ্ড, PM কিষাণ আঁচনি, জনধন একাউণ্ট, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা, সুৰক্ষা বীমা আৰু আমাৰ MGNREGA, এই গোটেইবিলাক আঁচনি আমি সেচুৰেশ্যন কৰিব লাগিব। তাৰমানে গাঁৱৰ প্ৰত্যেকে পাব লাগিব, যোনে পাবৰ কাৰণে উপযুক্ত। এইখিনিয়ে হ'ল ধৰতী আবা আমাৰ জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা। তাৰমানে জনজাতীয় গাঁৱত সামাজিক কামো কৰিব লাগিব আৰু ব্যক্তিগত কামখিনিও কৰি দিব লাগিব। ইয়াৰ লগত অসমত আমি যোগ কৰিব পাৰোঁ যে প্ৰত্যেকখন জনজাতীয় গাঁৱত পাবলগীয়া মানুহখিনিয়ে অৰুণোদয় পালে নে নাই, আমি তাত যোগ কৰিব পাৰোঁ। বোলে আত্মসহায়ক গোটৰ ১০,০০০ টকাৰ কাৰণে নিৰ্বাচিত হ'ল নে নাই। যদি ৰেচন কাৰ্ড পাইছে, ৰেচন কাৰ্ডৰ লগত চাউল, দালি, নিমখ, তেল সস্তাত পাইছে নে নাই। এই অসম চৰকাৰৰো যিবিলাক আঁচনি আছে যে প্ৰত্যেকগৰাকী জনজাতীয় ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাইছে নে নাই। অৰ্থাৎ পোন প্ৰথমবাৰৰ বাবে জনজাতীয় লোকসকলৰ আঁচনিৰ পৰা যাতে তেওঁলোক বাদ পৰি নাযায়
সকলো ডিপাৰ্টমেণ্টে এই গাঁওকেইখনৰ উন্নয়নৰ বাবে জঁপিয়াই পৰিব আৰু এইটোৱে হৈছে বিৰছা মুণ্ডাৰ নামত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৎসৰ্গা কৰা ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা আৰু তাৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছো যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনত এটা আয়োগ গঠন হৈছিলে সেই আয়োগটোৰ নাম আছিলে সচ্চাৰ আয়োগ দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ৰিটায়াৰ্ড জাজে এই আয়োগটো নিৰ্মাণ কৰিছিল মনমোহন সিং আৰু কংগ্ৰেছ চৰকাৰৰ ওচৰত এই আয়োগৰ প্ৰতিবেদন দাখিল হৈছিল তেতিয়া কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘু ৰাইজৰ আছে আৰু সেই কাৰণে তেতিয়া এই ধৰণৰ এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু বাজেটৰ 10% ধন সংখ্যালঘু গাঁৱত বিনিয়োগ কৰিবৰ কাৰণে ভাৰত চৰকাৰে টকা পঠিয়াইছিল অসমতো আহিছিল তেতিয়া আমি মাইনৰিটি গাঁওবিলাকত ITI কৰিছিল ডাঙৰ ডাঙৰ স্কুল কৰিছিল হাজাৰ হাজাৰ লোকক সেই সময়ৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়া হৈছিল অংগনবাদী কেন্দ্ৰ বনোৱা হৈছিল আৰু সেই আঁচনিটোৰ নাম আছিল প্ৰধানমন্ত্ৰী জন কল্যাণ যোজনা আমাৰ চৰকাৰ আহিলে আমি কলো যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ যদি কাবাৰ থাকিব লাগে কাৰ থাকিব লাগে সংখ্যালঘু লোকসকলৰ নে ভূমিপুত্ৰসকলৰ সংখ্যালঘু লোকজনকো যদি মই সুধো অসমত যদি এজন মই মুছলমান মানুহকো মাতি আনি সুধো যে মোৰ লগত 1 টকা আছে প্ৰথমত মই কাক দিম তেও কব যে প্ৰথমতে ট্ৰাইবেল মানুহখিনিক দিয়ক কাৰণ তেওঁলোক অসমৰ ভূমিপুত্ৰ কবনে নাই কিন্তু এই সামান্য কথাখিনি কংগ্ৰেছ চৰকাৰে বুজা নাছিল আৰু তেওঁলোকে কৈছিল যে নহয় যদি চৰকাৰৰ লগত 1 টকা আছে প্ৰথমতে সংখ্যালঘু মানুহখিনিক দিয়ক কিন্তু মোদী ডাঙৰীয়াই কলে যে নহয় আমি সকলোকে দিম কাকো আমি নিদিও সবকা সাথ সবকা বিকাশ কিন্তু প্ৰথমতে আমি ট্ৰাইবেল মানুহখিনিক দি লম এইটো হল মোদী ডাঙৰীয়া আৰু সেই কাৰণে এই আঁচনিটোৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমি ইয়াতে সমবেত হৈছো আমাৰ অসমত জনজাতীয় লোকসকলক আমি বিভিন্ন স্বায়ত্তশাসিত পৰিষদ দিছো আমাৰ স্বায়ত্তশাসিত পৰিষদৰ ইলেকশ্যন হয় প্ৰত্যেক গাঁৱত এজন MSC থাকে বা জনজাতীয় লোকসকল কাউন্সিলটোৰ লগত জড়িত হৈ থাকে এতিয়া এইবাৰ কাউন্সিলৰ পুঁজি সামান্য ৰাস্তা বনাব নোৱাৰে আৱাস যোজনাৰ ঘৰ বনাব নোৱাৰে সমূহীয়া কাম কৰে কিন্তু এই আঁচনিটোৰ সুবিধা লৈ আমি কাউন্সিল ৰাজ্য চৰকাৰে লগ লাগি প্ৰত্যেকখন ট্ৰাইবেল গাঁৱত ৰাস্তা বনাব পাৰো ইলেক্ট্ৰিচিটি দিব পাৰো খোৱা পানী দিব পাৰো অংগনবাদী কেন্দ্ৰ মডেল বনাব পাৰো চৰকাৰী হোষ্টেল বনাব পাৰো আৰু সকলো ব্যক্তিকে PM কিষাণ সকলো ব্যক্তিকে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম সকলো ব্যক্তিকে অৰুণোদয় সকলো মহিলাকে মহিলা উদ্যমিতা এই আঁচনিবিলাক আমি দিব পাৰো সাধাৰণতে আমি যেতিয়া লিষ্ট বনাও আমি গাঁও গাঁও লিষ্ট বনাও কিন্তু এইবাৰ লিষ্ট বনাওতে এই আঁচনিটোৰ অধীনত লগত এটা অৰ্ডাৰ আহিব যে বেলেগত লিষ্ট বনাব কিন্তু ট্ৰাইবেল ভিলেজত 100% কৰি দিব এইটো হল পাৰ্থক্য আৰু এইটোৱে হল ধৰতী আবা জনজাতীয় উৎকৰ্ষ যোজনা
এই যোজনাটো আৰম্ভ হৈছে 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জনজাতীয় গাঁৱলৈ পৰিৱৰ্তন আহিব লাগিব উন্নয়ন আৰু বিকাশ দুৰন্ত গতিত আগুৱাই যাব লাগিব আৰু ইয়াৰ নেতৃত্ব এতিয়া এইটো আপোনালোকৰ অধিকাৰ হ'ল যে মোদী ডাঙৰে এইখিনি দিয়াৰ দায়িত্ব লৈছে ই এতিয়া অনুৰোধ নহয় এটা অধিকাৰলৈ ৰূপান্তৰ হ'ল আৰু জনজাতীয় লোকসকলে এই ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনাৰ লগত নিজক জড়িত কৰিব লাগিব আজি ৰনোজ পেগু ডাঙৰীয়াই আপোনালোকক ইয়াত মাতি আনিছে যাতে আমি এই আঁচনিটোৰ বিষয়ে বুজিব পাৰো ইণ্টাৰনেটত গুগলত